ষ্টুডেণ্ট, আজি মই চেপ্টাৰটোৰ গোটেই বাকী যিমানখিনি প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰবোৰ দি আছোঁ, তোমালোকে চাই ল'বা। আৰু লগতে গোটেইটো চেপ্টাৰ শেষ কৰাৰ পিছত মই এনুৱেলিৰ কাৰণে যিমানখিনি কোৰ্চ আছে লাহে লাহে আগুৱাই যাবলৈ চেষ্টা কৰিম। হাফ ইয়াৰলিটো বহুখিনি কৰিব পৰা নাই, বহুত প্ৰব্লেম চলি আছে, যাৰ কাৰণে ভিডিঅ'বোৰ দিব পৰা নাই। এতিয়াৰ পৰা কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ পেজ নম্বৰ 35ৰ পেজ নম্বৰ 35ৰ 6 নম্বৰ কুৱেশ্যনটো যি আছে, কুৱেশ্যনটোৰ উত্তৰটো মই এনেকৈ লিখিছোঁ। পৰীক্ষাটো কি কৰিব লাগিব? এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো 100 ml বিকাৰ এটাত ৰখা হ'ল। গজাল দুটা, বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভোল্ট বেটাৰীৰ মূৰ দুটাৰ সৈতে সংযোগ কৰা হ'ল। এতিয়া গ্লুক'জ আৰু এলকহল দ্ৰব্যটো বেলেগে বেলেগে লৈ কিনে বিদ্যুৎ প্ৰবাহ চালিত কৰি কিনে দেখা যায় যে বাল্বটো কোনটোত জ্বলিব আৰু কোনটোত নজ্বলে। যিটো জ্বলিব সেইটোৰ মাজত কি হ'ব? আয়ন উৎপন্ন হৈছে, আৰু যিটো জ্বলা নাই সেইটোত আয়ন উৎপন্ন হোৱা নাই। বিদ্যুৎ প্ৰবাহ চালিত কৰিলে দেখা যায় যে বাল্বটো নজ্বলে। ইয়াৰ পৰা বুজা যায় যে এই দ্ৰব্যটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হোৱা নাই, অৰ্থাৎ হাইড্ৰজেন আয়ন সৃষ্টি হোৱা নাই। সেয়ে গ্লুক'জ আৰু এলকহল এচিড নহয়। গ্লুক'জ আৰু এলকহলত কি থাকে? হাইড্ৰজেন আয়ন থাকে যদিও এই কি কৰে? বিদ্যুৎ প্ৰবাহিত নকৰে। এইটো আমি দ্ৰব্য লৈ কিনে এটা পৰীক্ষা কৰি চালোঁ। পৰীক্ষাটোত তাৰ মাজত আমি এইটোৱে গম পালোঁ যে এইটোৰ মাজত হাইড্ৰজেন আয়নটো উৎপন্ন নকৰাৰ বাবে গ্লুক'জ বা এলকহল জাতীয় পদাৰ্থবোৰত কি হয়? এচিড নহয়। তাৰপাছত 7 নম্বৰ প্ৰশ্নটো হ'ল, পাতিত পানীয়ে বিদ্যুৎ প্ৰবাহ নকৰে, কিন্তু বৰষুণৰ পানীৰ মাজত আমাৰ বিদ্যুৎ প্ৰবাহিত হয় কিয়? আৰু এনে পানীৰ মাজত কিয় বিদ্যুৎ প্ৰবাহিত নহয়? উত্তৰটো হ'ল, পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰাৰ কাৰণ এই যে ইহঁতে আয়ন উৎপন্ন নকৰে, আৰু কিয়নো আয়নৰ জৰিয়তেহে বিদ্যুৎ প্ৰবাহিত হ'ব। আনহাতে বৰষুণৰ পানীয়ে কি কৰে? কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ ৰহিত হৈ থাকে, আৰু এই গেছসমূহে কাৰ্বনিক এচিড, ছালফাৰিক এচিড উৎপন্ন কৰে, আৰু এই এচিডে পানীত দ্ৰৱীভূত হৈ আয়লৈ বিয়োজিত হয়। 8 নম্বৰ প্ৰশ্নৰ উত্তৰ, পানীৰ অনুপস্থিতি এচিডে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? আমি ইয়াৰ আগতে মই চেপ্টাৰটো পঢ়াইছিলোঁ যে পানী নোহোৱাকৈ এচিডে এচিডৰ ধৰ্ম নেদেখুৱায়। কিহৰ কাৰণে নেদেখুৱায়? এইটোৰ উত্তৰ হ'ল, হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়নৰ উপস্থিতিৰ বাবে এচিডে এচিড ধৰ্ম প্ৰদৰ্শন কৰে, আৰু এচিডে কেৱল জলীয় দ্ৰৱত অৰ্থাৎ পানীৰ উপস্থিতিতহে আয়ন উৎপন্ন কৰে। হাইড্ৰক্লৰিক এচিডে পানীৰ উপস্থিতিতহে হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে। পানীৰ অনুপস্থিতি মানে শুকান হ'লে, পানী নাথাকিলে তাতে কেতিয়াও হাইড্ৰজেন আয়ন উৎপন্ন নহ'ব, আৰু পানীৰ অনুপস্থিতিত হাইড্ৰক্লৰিক এচিডৰ অণুৰ পৰা হাইড্ৰজেন আয়ন পৃথক হ'ব নোৱাৰে, বেলেগ হ'ব নোৱাৰে, যাৰ কাৰণে ইয়াতে কি হয়? এইটোৰ এচিডে এচিডৰ ধৰ্মটো নেদেখুৱাব, যিহেতু তাতে পানী নাই। 9 নম্বৰ কুৱেশ্যন, 5টা দ্ৰব্য দিয়া হ'ল ABCDE। সাৰ্বজনীন সূচকৰ পৰীক্ষা কৰাত pHৰ মান কিমান দিয়া আছে? 4, 1, 11, 7 আৰু 9 দেখুৱাইছিলে। কোনটো দ্ৰব্য কি হয়? এতিয়া আমি জানিব লাগিব যে 4 তাৰমানে কি? প্ৰথম হ'লে 7 হ'ব, 7তকৈ যিমান ওপৰত যাব যিমান মৃদু ক্ষাৰক আৰু বেছি ক্ষাৰক হৈ যাব, আৰু যদি তলত আহে তেনেহ'লে এইটো কি হ'ব? এচিড হ'ব। তেনেহ'লে আমাৰ যদি 4 যদি কওঁ, 4ক যদি ধৰোঁ তেনেহ'লে কি হ'ব? এচিড হ'ব, আৰু 1টো হ'লে বেছি এচিড হ'ব, আৰু 11 যদি হয় বেছি ক্ষাৰকীয় হ'ব। 7টো প্ৰথমে, 9টো মৃদু ক্ষাৰকীয় হ'ব। এইটোৱে বস্তু আমি লিখিব লাগে যে দ্ৰব্য ডি প্ৰথম, দ্ৰব্য চি তীব্ৰ ক্ষাৰকীয়, দ্ৰব্য বি তীব্ৰ আম্লিক, দ্ৰব্য এ মৃদু আম্লিক, দ্ৰব্য চি মৃদু ক্ষাৰকীয়। তাৰপিছৰ প্ৰশ্নটো হ'ল 10 নম্বৰ প্ৰশ্নটো তোমালোকে চাই ল'বা। উত্তৰটো মই লিখি দিছোঁ। হাইড্ৰক্লৰিক এচিড থকা পৰীক্ষা নল এ আৰু এচিডিক এচিড থকা পৰীক্ষা নল বিতকৈ বেছি বেগেৰে বুৰবুৰণি ওলায় কিয়? কিহৰ কাৰণে ওলায়? কাৰণটো হৈছে কি? এচিডিক এচিডতকৈ হাইড্ৰক্লৰিক এচিড কি হৈছে? বেছি তীব্ৰ। আৰু 2 নম্বৰ দিছোঁ, মেগনেছিয়াম পিতা HCl হাইড্ৰক্লৰিক এচিডৰ সৈতে CH3COOHৰ তুলনাত অধিক ক্ষিপ্ৰতাৰে বিক্ৰিয়া কৰে। 11 নম্বৰ প্ৰশ্নৰ উত্তৰ। 11 নম্বৰ প্ৰশ্নটো তুমি চাই ল'বা। উত্তৰটো দিছোঁ মই। কেঁচা গাখীৰ দৈত পৰিণত হ'লে লেক্টিক এচিড উৎপন্ন হয়। আমি এইটো সকলোৱে জানো যে লেক্টিক এচিড উৎপন্ন হ'লেহে গাখীৰটো দৈত পৰিণত হ'ব। এটা দ্ৰব্য অধিক আম্লিক হ'লে ইয়াৰ pHৰ মান কি হ'ব? হ্ৰাস হ'ব। গতিকে দ্ৰব্যৰ pHৰ মান 6তকৈ কম হয়। তাৰপিছত 12 নম্বৰ প্ৰশ্নৰ উত্তৰ। 12 নম্বৰ A, B এনেকৈ দিছে, দুটা দিছে। কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ'ডা যোগ কৰিলে গাখীৰখিনি
সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু ই সহজে টেঙা হৈ নাযায় তেনেহ'লে কি হ'ব দৈত পৰিণত নহ'ব এইকাৰণে গাখীৰত কি হ'ব কি যোগ কৰা হয় বেকিং চ'ডাটো যোগ কৰা হয় যাতে ফাটি নাযায় গতিকে দীৰ্ঘ সময়ৰ কাৰণে সংৰক্ষণ মানে বহুত সময়লৈকে যদি আমাৰ গাখীৰটো ৰাখিব লাগে গোৱাল এজনে যদি গাখীৰটো কেঁচা গাখীৰটো বহুত সময়লৈকে ফাটি নোযোৱাকৈ ৰাখে তেনেহ'লে তাতে কি দিব লাগিব বেকিং চ'ডাটো ইউজ কৰিব লাগিব বেকিং চ'ডা ইউজ কৰিলে কি হ'ব ই সহজে ফাটি নাযাব দৈত পৰিণত নহ'ব কেঁচা গাখীৰৰ pHৰ মান 6ৰ পৰা সামান্যভাৱে সলনি কৰি ক্ষাৰকী কৰি লয় এইটো কোনে কৰে গোৱালে কৰে গাখীৰ যিয়ে বিক্ৰী কৰে বি নম্বৰ ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে এতিয়া ক্ষাৰকী যেতিয়া আমি বেকিং চ'ডা দিয়া হ'ব গোৱালজনে বেকিং চ'ডা দিব তেতিয়া হ'ব কি ক্ষাৰকী হৈ যাব গাখীৰটো আৰু ইয়াত দৈত পৰিণত হ'বলৈ কি হ'ব সময়টো বেছি ল'ব কাৰণ প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা লেক্টিক এচিডে প্ৰথমে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব অধিক পৰিমাণে লেক্টিক এচিড উৎপন্ন হ'লেহে গাখীৰখিনি দৈত পৰিণত হ'ব তাৰপিছত 13 নম্বৰ প্ৰশ্নৰ উত্তৰ প্লাষ্টাৰ অফ পেৰিছে সহজে পানী শোষণ কৰে আৰু প্লাষ্টাৰ অফ পেৰিছে জলীয় বাষ্প সংস্পৰ্শত ৰাখিলে ই জিপচামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় এইটো উদাহৰণটো দিয়া হৈছে সেইবাবে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প মানে জলীয় ভাপ মানে কোনো ধৰণৰ যাতে বতাহ সোমাব নোৱাৰে সেনেকুৱা পাত্ৰত আমাৰ প্লাষ্টাৰ অফ পেৰিছটো থৈ দিব লাগে নহ'লে কি হ'ব প্লাষ্টাৰ অফ পেৰিছটো যদি আমি খোলাকৈ ৰাখোঁ তেনেহ'লে কি হ'ব ই জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে টান জিপচামলৈ পৰিৱৰ্তিত হ'ব 14 নম্বৰ প্ৰশ্নৰ উত্তৰ এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী প্ৰথমৰ বিক্ৰিয়া কাক বোলে এইটো আগতো দিয়া হৈছে ইয়াতো প্ৰশ্নটো কৰিছে ইয়াতো দিয়া হৈছে প্ৰথমৰ বিক্ৰিয়াৰ দুটা উদাহৰণ দিব কৈছে ইয়াতে দুটা উদাহৰণ দিয়া হৈছে ইয়াতে এ নম্বৰ দিয়া হৈছে বি নম্বৰত দুটা উদাহৰণ দিয়া হৈছে কাপোৰ ধোৱা চ'ডাত দুটা ব্যৱহাৰ লিখিবলৈ কৈছে ইয়াতে লিখি দিছোঁ তোমালোকে কিতাপতো আছে কিতাপৰ পৰাও যিটো সহজ হয় তোমালোকে পঢ়ি ল'বা তাৰপিছত বেকিং চ'ডাৰ দুটা ব্যৱহাৰো ইয়াতে দিয়া হৈছে ধুনীয়াকৈ তোমালোকে পঢ়ি কিনে মুখস্থ কৰি ল'বা এইটো যিহেতু হাফিয়ালিলৈকে আছিল মই ইমান দিনে হাফিয়ালি কোৰ্চটো কমপ্লিট কৰিব পৰা নাই ইনভেলি কোৰ্চটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ